আমাৰ লখিমপুৰ আৰু ঢকুৱাখানা দুটা ডিষ্ট্ৰিক্টত মানে পঞ্চায়তটো দুটা ভাগত আমাৰ হ'ব, লখিমপুৰৰ সাব ডিভিজন আৰু ঢকুৱাখানা। লখিমপুৰ সাব ডিভিজনত আমাৰ টোটেল ZP কনষ্টিটুৱেঞ্চি আছে 15টা। তাৰপিছত ঢকুৱাখানাত আছে 4টা। আঞ্চলিক পঞ্চায়ত সমষ্টি আছে, আঞ্চলিক পঞ্চায়ত মেম্বাৰৰ সমষ্টি আছে 61 আপোনাৰ লখিমপুৰ, আৰু 22টা আছে ঢকুৱাখানা। তেনেকৈ গাঁও পঞ্চায়ত ৱাৰ্ড মেম্বাৰ আছে লখিমপুৰত 610, গাঁও পঞ্চায়ত ৱাৰ্ড মেম্বাৰ ঢকুৱাখানাত আছে 220। ইয়াৰে আমাৰ লখিমপুৰ সাব ডিভিজনত আমাৰ পলিং ষ্টেচন আছে 791, আৰু তাতে আমাৰ টোটেল ইলেক্টৰ আছে 6,09,126। 9,126। তাতে মেইল আছে 3,03,345, আৰু ফিমেইল আছে 3,05,772, আৰু আদাৰ্ছ আছে 9। ঢকুৱাখানাত তেনেকৈ আছে আপোনাৰ PS টোটেল আছে 245, ইলেক্টৰ আছে 1,49,992, তাৰে মেইল আছে আপোনাৰ 75,177, আৰু ফিমেইল আছে 74,815। আমাৰ এই গোটেই ইলেকশ্যনটো চলাই নিবলৈ আমি কেইটামান জোন আৰু ছেক্টৰত ভাগ কৰিছোঁ গোটেই মানে সাব ডিভিজনটোত। তাতে আমাৰ লখিমপুৰত আমি জোন হিচাপে ভাগ কৰিছোঁ আপোনাৰ 16টা জোনত, আৰু ঢকুৱাখানাত তেনেকৈ ভাগ কৰিছে 4টা জোনত। আৰু আমাৰ ছেক্টৰ আছে লখিমপুৰত 70, আৰু ঢকুৱাখানাত আছে ছেক্টৰ 22, আৰু তাত এডিশ্যনেলি দুটা ছাব ছেক্টৰ তাত ক্ৰিয়েট কৰিছে। কণ্টেষ্টিং কেণ্ডিডেট আমাৰ লখিমপুৰ ছাব ডিভিজনৰ ভিতৰত আছে জিলা পৰিষদৰ 50, আমাৰ 15টা ZPCৰ কাৰণে 50জন আমাৰ কণ্টেষ্টিং কেণ্ডিডেট আছে, আৰু 61 আঞ্চলিক পঞ্চায়ত মেম্বাৰৰ কাৰণে আমাৰ কণ্টেষ্টিং কেণ্ডিডেট আছে 208, আৰু গাঁও পঞ্চায়ত ৱাৰ্ড মেম্বাৰৰ কাৰণে আছে কণ্টেষ্টিং কেণ্ডিডেট 2,187। তেনেকৈ ঢকুৱাখানাত আছে আমাৰ কণ্টেষ্টিং কেণ্ডিডেট জিলা পৰিষদৰ 10, আঞ্চলিক পঞ্চায়ত 15, গাঁও পঞ্চায়ত 562। ইয়াতে কিছুমান আমাৰ আনকণ্টেষ্টেড আপোনাৰ সমষ্টি আছে। লখিমপুৰ সাব ডিভিজনত জিলা পৰিষদত আমাৰ তেনেকুৱা আনকণ্টেষ্ট হিচাপে নাই, সকলোতে কণ্টেষ্ট হ'ব। আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত এটা আমাৰ আনকণ্টেষ্ট আছে, সেইটো হ'ল পদুমণি আঞ্চলিক পঞ্চায়ত। সেইটো আনকণ্টেষ্ট হিচাপে অলৰেডি মানে গৈছে। তেনেকৈ লখিমপুৰ সাব ডিভিজনত গাঁও পঞ্চায়ত ৱাৰ্ড মেম্বাৰ আছে আপোনাৰ 36 আনকণ্টেষ্ট, আৰু ঢকুৱাখানাত আছে ৱাৰ্ড মেম্বাৰ 6জন আনকণ্টেষ্ট। তাত জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়ত সকলোতে কণ্টেষ্ট হ'ব। এনেকুৱা আমাৰ কোনো সমষ্টি নাই য'ত কণ্টেষ্ট নোহোৱাকৈ আছে। সকলোতে আমাৰ মানে কি মানে আপোনাৰ কণ্টেষ্টিং কেণ্ডিডেট নোহোৱাকৈ আছে। আমাৰ সকলো সমষ্টিতে কণ্টেষ্টিং কেণ্ডিডেট আছে, আৰু ক'ৰবাত হয়তো ধৰক আপোনাৰ কণ্টেষ্ট হোৱা নাই, সেইটো এটা বেলেগ কথা। আমি গোটেই ইলেকশ্যনটোক চলাই নিবলৈ প্ৰিজাইডিং অফিচাৰ আমাক লাগে টোটেল লখিমপুৰ সাব ডিভিজনত 870, ফাৰ্ষ্ট পলিং লাগিব 870, ছেকেণ্ড পলিং 870, থাৰ্ড পলিং 870, টোটেল লাগিব আমাক 3,480। আৰু ঢকুৱাখানা সমষ্টিত তেনেকৈ প্ৰয়োজন আছে আমাৰ 1,080 পলিং পাৰ্চনেল। ইতিমধ্যে আমাৰ দুটাকৈ ট্ৰেইনিং ছেশ্যন আমাৰ হৈ গৈছে, প্ৰিজাইডিং আৰু ফাৰ্ষ্ট পলিঙৰ, আৰু এটা
ৰাউণ্ড আমাৰ ট্ৰেইনিং বাকী আছে সেইটো জইণ্টলি হ'ব গোটেই টিমটোৰ তাত থাকিব প্ৰিজাইডিং ফাৰ্ষ্ট পলিং ছেকেণ্ড পলিং থাৰ্ড পলিং গোটেইকেইটা মিলি আৰু এটা ৰাউণ্ড আমাৰ ট্ৰেইনিং বাকী আছে সেইটো এইকেইদিনতে আমাৰ হ'ব হ'লে আমাৰ ট্ৰেইনিঙৰ গোটেই প্ৰগ্ৰেমটো আমাৰ সম্পূৰ্ণ হ'ব ঢকুৱাখানা আৰু লখিমপুৰত আমাৰ এই গোটেই ইলেকশ্যনটো চলাই নিবলৈ আমাৰ আৰু এটা খুব প্ৰয়োজনীয় বস্তু হ'ল এইটো ট্ৰেন্সপৰ্ট মানে গাড়ী ঘোঁৰা আমাৰ লখিমপুৰ সমষ্টি লখিমপুৰ সাব ডিভিজনত আমাৰ টোটেল গাড়ীৰ প্ৰয়োজন আছে 562 এইটো অকল আমাৰ পলিং পাৰ্চনেল ইয়াৰ পিছত ধৰক আপোনাৰ পুলিচ পাৰ্চনেলৰ বেলেগ আছে সিকিউৰিটিৰ কাৰণে আৰু জেনেৰেল সেক্টৰ যিখিনি সিভিল আছে তেওঁলোকৰো বেলেগ সেইখিনি মই এতিয়া ইয়াত কোৱা নাই আমাক অকল পলিং পাৰ্টি যাবলৈ আমাক লাগে 562 আমাৰ লখিমপুৰ সাব ডিভিজনত ইয়াৰে আমাক বাছ লাগে 84 ট্ৰেভেলাৰ জাতীয় গাড়ী আমাক লাগিব 90 আৰু মেজিক আমাক লাগে প্ৰায় 388 আৰু ইয়াৰ লগতে লখিমপুৰ সমষ্টিত আমাক 4খন আমাৰ নাৱৰো প্ৰয়োজন আছে ট্ৰেক্টৰৰ প্ৰয়োজন আছে আৰু পোৰ্টাৰ 2-4জনৰ প্ৰয়োজন আছে ঢকুৱাখানা সাব ডিভিজনত সেইদৰে আমাৰ প্ৰয়োজন আছে 148 ভেহিকল তাতে বাছ আছে 34 ট্ৰেভেলাৰ জাতীয় গাড়ী 5 উইংগাৰ 2 টাটা সুমো জাতীয় গাড়ী আছে 2 মেজিক 105 গতিকে এটা বহুত মানে গাড়ীৰ আমাৰ প্ৰয়োজন এইটো কাৰণে আমি ইতিমধ্যে ওচৰৰ ডিষ্ট্ৰিক্টত আমি কথা পাতিছোঁ আমাৰ আটাইতকৈ নিয়েৰেষ্ট হ'ল নগাঁৱৰ পৰা আমি প্ৰায় 30-35খনমান গাড়ী আমি হয়তো আনিব লাগিব সেইখিনি আমি ইতিমধ্যে নগাঁও ডিষ্ট্ৰিক্টৰ লগত পাতিছোঁ ট্ৰেভেলাৰ জাতীয় গাড়ী হয়তো আমি 30-35খন গাড়ী নগাঁৱৰ পৰা আমি আনিম তেতিয়াহে আমাৰ গোটেই মানে প্ৰয়োজন গাড়ীখিনি আমাৰ কমপ্লিট হ'বগৈ ইতিমধ্যে বেলট বক্সৰ ৰেণ্ডমাইজেশ্যনটো আমাৰ হৈ গৈছে বেলট বক্স এতিয়া কোনটো বেলট বক্স কোনটো পলিং ষ্টেচনত যাব সেইখিনিলৈকে আমাৰ বেলট বক্সৰ ৰেণ্ডমাইজেশ্যনটো আমাৰ হৈ গ'ল আমাৰ লখিমপুৰত আমাৰ ডাঙৰ বেলট বক্স যাব লখিমপুৰ সাব ডিভিজনত 878 সৰু যাব 182 এইটো ইনক্লুডিং ৰিজাৰ্ভ কৈছোঁ আৰু আমাৰ ঢকুৱাখানাটো তেনেকৈ ডাঙৰ বেলট বাকচ যাব 272 সৰু 17 289 আমাৰ প্ৰয়োজন আছে ইনক্লুডিং ৰিজাৰ্ভ 10% ৰিজাৰ্ভ ধৰি এইটো মই কৈছোঁ টোটেল বেলট বক্স আমাৰ হ'ল লখিমপুৰত হ'ল আপোনাৰ 1060 লখিমপুৰত আৰু আপোনাৰ ঢকুৱাখানাত হ'ল 289 এতিয়ালৈকে MCC ভায়োলেশ্যনৰ তেনেকুৱা মেজৰ আমি কোনো ধৰণৰ কমপ্লেইন পোৱা নাই MCC ভায়োলেশ্যনৰ আমাৰ দুটা ভাৰ্বেল কমপ্লেইন আছিল লখিমপুৰ সাব ডিভিজনত যেনে পোষ্টাৰ লগোৱা পাব্লিক প্লেছত সেইখিনি আমাৰ ইতিমধ্যে যিখিনি আমাৰ ফ্লাইং স্কোৱাড বা মানে হেৰি আছে তেওঁলোকে ইতিমধ্যে এইবিলাক ৰিমুভ কৰিছে ঢকুৱাখানাত কিন্তু তেনেকুৱা ধৰণৰ কোনো কমপ্লেইন এতিয়ালৈকে নাই বুলি আমি তাৰ CDCৰ পৰা গম পাইছোঁ বেলট পেপাৰ ইতিমধ্যে আমাৰ প্ৰিণ্টিং চলি আছে আৰু প্ৰায় হয়তো কাইলৈ মানে আমাৰ প্ৰিণ্টিঙৰ কাম শেষ হ'ব আমাৰ 3টা প্ৰেছত চলি আছে এটা হ'ল ৰাকেশ প্ৰিণ্টিং প্ৰেছ প্ৰেৰণা প্ৰিণ্টিং প্ৰেছ আৰু গ্ৰন্থগিৰি প্ৰেছ আৰু ঢকুৱাখানাত HG এণ্টাৰপ্ৰাইজ আৰু PK কমাৰ্চিয়েল বিল দুটা প্ৰেছত তাত চলি আছে প্ৰিণ্টিংটো মোটামুটি কাইলৈ আমাৰ শেষ হৈ যাব এতিয়া প্ৰিণ্টিঙৰ লগতে আমাৰ ছৰ্টিং বা যিখিনি মানে পেকেজিং সেইখিনিও আমাৰ চলি আছে পোষ্টেল বেলট পেপাৰ এবাৰ যিখিনি মানে পলিং পাৰ্চনেল ধৰক এনগেজ হ'ব তেওঁলোকক পোষ্টেল বেলট পেপাৰ দিয়া হ'ব উইদিন দ্য ডিষ্ট্ৰিক্ট এতিয়ালৈকে এপ্লিকেশ্যন আমি লখিমপুৰত পাইছোঁ 260
পোষ্টেল বেলটৰ কাৰণে আৰু ঢকুৱাখানাত পাইছে 308 আৰু আমাৰ ষ্ট্ৰং ৰুম আমি ইতিমধ্যে আমাৰ ষ্ট্ৰং ৰুম প্ৰিপেৰেশ্যনৰ কাম আমাৰ হৈ গৈছে আমাৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি 16টা ষ্ট্ৰং ৰুম আমি ৰেডি কৰিছোঁ 15টা ZPC সমষ্টি ৱাইজ আছে আৰু এটা আমি এডিশ্যনেল আমি ৰাখিছোঁ বাই চান্স কিবা ধৰক ৰিপল বা কিবা যদি হয় সেই তেতিয়া আমি সেই এডিশ্যনেল যিটো ষ্ট্ৰং ৰুম হ'ব সেইটো আমি ইউজ কৰিম গতিকে 16টা ষ্ট্ৰং ৰুম আমাৰ ইতিমধ্যে ৰেডি হৈ আছে আৰু বাকী আমাৰ ফালৰ পৰা যিখিনি ধৰক মেটেৰিয়েল বা এইখিনি যোগাৰ কৰিব লাগে সেইখিনি আমাৰ ফুল স্পীডত আমাৰ সেইখিনি কাম চলি আছে আৰু ভাবিছোঁ সকলোৰে কোঅপাৰেশ্যনত আমাৰ গোটেই কামটো ভালকৈ হৈ যাব পঞ্চায়ত ইলেকশ্যন সুন্দৰকৈ হৈ যাব আৰু ভগৱানৰ ওচৰত খালি এটাই প্ৰাৰ্থনা যাতে বতৰটো ভালকৈ ৰাখে গতিকে সেইটো ভালে থাকিলেতো কোনো ধৰণৰ চিন্তা নহয় আৰু বাকী ছিকিউৰিটি ৰিলেটেড কথাখিনি আমাৰ SP ডাঙৰীয়াক মই ক'বলৈ মই অনুৰোধ জনাইছোঁ আমাৰ জিলাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহয় সুকলমে যাতে আমি চলাব পাৰোঁ তাৰ বাবে আমি ইলেকশ্যন কমিশ্যনৰ যিখিনি গাইডলাইন্স আছে সেইমতে আমি ছিকিউৰিটি ব্যৱস্থা কৰিছোঁ ছাৰে ইতিমধ্যে ক'লে 2টা ষ্ট্ৰং ৰুম আছে তাত আমি 3 লেয়াৰ ছিকিউৰিটি ছিষ্টেম ৰাখিম আৰু যি পুল টিম থাকিব পুলিং ষ্টেচন ৱাইজ তাত আমাৰ এজন কনষ্টেবল থাকিব আৰু প্ৰত্যেকটো পুল বিল্ডিঙত এজন হোমগাৰ্ডৰ মানুহ থাকিব আৰু ষ্টেটিক ছাৰ্ভেলেঞ্চ টিম বনোৱা হৈছে ফ্লাইং স্কোৱাড বনোৱা হৈছে তেওঁলোকে যিবিলাক সন্দেহজনক গতিবিধি আছে তাৰ ওপৰত নজৰ ৰাখিব আৰু সেইমতে ব্যৱস্থা ল'ব ডিষ্ট্ৰিক্টত প্ৰত্যেকটো পলিং ষ্টেচনত এজনকৈ কনষ্টেবল আৰু পোল বিল্ডিঙত এজন হোমগাৰ্ড আৰু আমি হেৰিৰ লগত ছেক্টৰ অফিচাৰৰ লগত হাফ ছেকশ্যন ফ'ৰ্চ দিম জোনেল অফিচাৰৰ লগত হাফ ছেকশ্যনকৈ ফ'ৰ্চ দিম বাহিৰৰ পৰা আনিব লাগিব আমাৰ জোনেল অফিচাৰ আমাৰ হৈ যাব ছেক্টৰ অফিচাৰ আমাৰ প্ৰায় 536 ছেক্টৰ অফিচাৰ আমি বাহিৰৰ পৰা আনিছোঁ আৰু হোমগাৰ্ড অলপ বাহিৰৰ পৰা অনা হ'ব আমাৰ 15টা ফ্লাইং স্কোৱাড 15টা SSC টিম হয় কিছুমান চেণ্টাৰ আইডেণ্টিফাই কৰা হৈছে তাত আমি অলপ পেট্ৰলিং বা য'ত ফিক্স দৰকাৰ বোধ কৰোঁ আমি এছেছ কৰি আছোঁ পিছত আমি সেইমতে ডিচিশ্যন ল'ম ধন্যবাদ